বা সেইটো এখন জাননী আকাৰে যদি শিৱসাগৰ জিলাখনক জনাই দিলেহেঁতেন তেতিয়া অসমৰ 105 জন মানুহ নমৰিলেহেঁতেন অন্ততঃ মানুহবিলাক আঁতৰি দিলেহেঁতেন আৰু মানুহৰ ঘৰৰ ভিতৰত পানী উঠিলে 17টা পঞ্চায়ত তো টাউনৰ ভিতৰত কাগজপত্ৰ আধাৰ কাৰ্ড চাৰ্টিফিকেট মেট্ৰিক বিএৰ চাৰ্টিফিকেট এই চাৰ্টিফিকেটবিলাক আমাৰ বা ভোটাৰ কাৰ্ড এইবিলাক আমাৰ ধ্বংস হৈ নগ'ল গতিকে এই দায়িত্ব পালন নকৰাৰ কাৰণে মই বিমল বৰা আৰু মৃদুল যাদৱ ডাঙৰীয়া এই দুইজনৰ প্ৰতি মোৰ এটা ভীষণ ক্ষোভ আছে আৰু মই তেওঁলোক দুইজনকে এই দুইটা কাম নকৰাৰ কাৰণে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ সদায় আহ্বান জনাই আহিছো নাম্বাৰ 1 নাম্বাৰ 2 যেতিয়া বানপানীটো আহিলে অহাৰ পাছত যেতিয়া অভূতপূৰ্ব কেতিয়াও নেদেখা পানী বুজিব নোৱাৰা ধৰণৰ পানী কাৰণ আমাৰ শিৱসাগৰ জিলাত তেনেকৈ পানী নহয়েই চৰাইদেউ জিলা আপোনালোকে জানেই যে দুটা ঠাইত তেওঁলোক অৰুণাচলৰ লগত লাগি আছে নাগালেণ্ডৰ লগত লাগি আছে তাত ক'ত বাৰু আপোনাৰ পাহাৰৰ কিনাৰত বানপানী হ'ব কওক ওখ ঠাই অসমৰ ভিতৰতে আটাইতকৈ ওখ ঠাই য'ত আহোমে প্ৰথম ৰাজধানী সেই ওখ ঠাইত বনাবলৈ গৈছিলে ইয়াত বানপানী দেখি সেই চৰাইদেউ জিলাত আপুনি দেখিবলৈ পালে যে ইমান ডাঙৰ ডিভাষ্টেশ্যন আহি গ'ল কিন্তু দুৰ্ভাগ্যৰ কথা এই ডিভাষ্টেশ্যনটোৰ সময়ত আবেলি যে খবৰ পাইছিলে গাৰ্জেন মিনিষ্টাৰ দুইখন জিলাৰ গাৰ্জেন মিনিষ্টাৰ আকৌ বিমল বৰা শিৱসাগৰ আৰু চৰাইদেউ এই যে আবেলি যে খবৰ পাইছিলে তেওঁ নিশ্চয় মুখ্যমন্ত্ৰীকো কথাটো অৱগত নকৰিলে বা তেওঁ নিশ্চয় কোনো ধৰণৰ প্ৰিপেৰেশ্যন নকৰিলে তাৰ ফলস্বৰূপে কি হ'ল জানে 19 তাৰিখে বানপানী আহিছে 7-8 দিন পৰ্যন্ত আমি আমাৰ জিলাৰ মানুহক ৰেস্কিউ কৰিব নোৱাৰিলো যাৰ ফলস্বৰূপে আমাৰ 105 জন মানুহৰ মৃত্যু ঘটিলে এইবাৰ প্ৰথমবাৰৰ কাৰণে অসমৰ চৰকাৰখনৰ প্ৰকৃত অৱস্থাটো মই বুজি পালো অসমত 3.5 কোটি মানুহ আছে অসমত SDRF কৰ্মী কিমান আছে জানে 560 জন 560 জন 3.5 কোটি মানুহক বচাবৰ কাৰণে এই যে উদ্ধাৰকাৰী এই যে আমি ৰঙা নাওখনত উঠি যাওঁ তেনেকুৱা উদ্ধাৰকাৰী আছে মাত্ৰ 560 জন মই যেতিয়া মুখ্যমন্ত্ৰীক ছেকেণ্ড ডে ক'লো যে মোক 40খন নাও দিয়ক মুখ্যমন্ত্ৰীয়ে ক'লে গোটেই অসমখনত 40খন নাও নাই গোটেই অসমত 15খনৰ পৰা 20খন নাও আছে তাৰমানে এওঁলোকৰ SDRFটো অকল নবীন নগৰ আৰু কি কয় এইটো নবীন নগৰ আৰু অনিল নগৰ আৰু নবীন নগৰৰ মানুহক উদ্ধাৰ কৰিবলৈ যেখন নাও লাগে সেইখনৰ লেভেলতে আজিৰ দিনটোত অসমৰ SDRF আছে আৰু যিখিনি SDRFৰ কৰ্মী তেওঁলোকে দৰমহা নাপায় ৰেগুলাৰ সব এনেকুৱা মানে হেৰি কন্ট্ৰেকচুৱেল তেওঁলোকক থাকিবলৈ দিয়া ঘৰবিলাক মানে আমাৰ গাঁৱৰ জুপুৰিবিলাকতকৈও দুখীয়া মানুহৰ জুপুৰিতকৈ বেয়া মই সেইকাৰণে আপোনালোকক গুৱাহাটী মানুহক ক'ব কৈছো সাপোজ কাইলৈ ব্ৰহ্মপুত্ৰই কিবা এটা ৰূপ লৈ গুৱাহাটীত সোমাই গ'ল গুৱাহাটীত যে কেইবা লাখ 10 লাখ বা 12 লাখ মানুহ আছে এতিয়া বেছিয়ে হ'ল নেকি সেই মানুহবিলাক কলৈ যাব বাৰু কওকচোন য'ত গোটেই অসমখনত মাত্ৰ 20খন বা 25খন নাও আছে যে গোটেই অসমখনত মাত্ৰ আপোনাৰ SDRF আছে 560 জন নাহক তেনেকুৱা এটা ডিজাষ্টাৰ কিন্তু মানুহবিলাক থিয় হ'বৰ কাৰণেওতো গুৱাহাটীত এখন ঠাই নহ'ব তাৰমানে এইবাৰৰ ডিজাষ্টাৰটোৱে অসম চৰকাৰ যে একচুৱেলি এতিয়ালৈকে ডিজাষ্টাৰৰ কাৰণে মিনিমামো সাজু নহয় এইটো বস্তু প্ৰমাণ কৰি থাকিব যাৰ ফলস্বৰূপে কি হ'ল মই MLA হৈ
জীৱনৰ বাজি লগাই প্ৰচণ্ড সোঁতত ৰাতি গৈ 100 বছৰীয়া মানুহক চকীত তুলি আনিবলগীয়া হৈছে। গোটেই গুৱাহাটীৰ পৰা মোলৈ ফোন গৈছে, বোলে নাজিৰাত এজন মানুহ এনেকে ফচি আছে, বোলে সোণাৰী ৰাস্তাটোত এজন মানুহ ফচি আছে, আমুকত আমুক। মই DC আৰু হেৰিয়াক ADC কৈ আছো, তেওঁলোক অসহায়, নাই একো। মই মুখ্যমন্ত্ৰীক যেতিয়া কৈছো 40খন লাগে, কৈছে অখিল গুৱাহাটীৰ পৰা 11খন নাও গৈ আছে, নগাঁও পাইছেগে, পাবগে আৰু। অসমৰ কাঠৰ নাওকেইখন যদি নানিলেহেঁতেন তেতিয়াহ'লে সেই মানুহখিনিকো ৰেস্কিউ কৰাটো সম্ভৱ নাছিলে, ৰিলিফ দিয়াটো সম্ভৱ নাছিলে। আৰু আটাইতকৈ আশ্চৰ্যকৰ কথা যে ৰেস্কিউ কৰাত চৰকাৰ 100% ব্যৰ্থ। চৰকাৰে এই ডেভাষ্টেশ্যনটো আহিব বুলি আগজাননী দিয়াত 100% ব্যৰ্থ। 100% ব্যৰ্থ দেই, চৰকাৰ প্ৰত্যেকটো ক্ষেত্ৰতে ব্যৰ্থ। ৰিলিফ বিতৰণৰ ক্ষেত্ৰত চৰকাৰ আৰু 100% ব্যৰ্থ। 2-3 দিনলৈকে কোনো চৰকাৰে কাকো এক টোপাল পানীও দিব পৰা নাই। না পানীৰ বটল দিব পাৰিছে, না চাউল কেইটামান দিব পাৰিছে। দিছে অসমৰ ৰাইজে। এইবাৰ মনত ৰাখিব লাগিব যে এইবাৰ অসমৰ মানুহ বিপৰ্যয়ত পৰোতে 90% জনতাই জনতাক সহায় কৰিলে, ৰাইজে ৰাইজক সহায় কৰিলে। মাত্ৰ 10% অসম চৰকাৰে ৰিলিফ দিলে। তাকো অসম চৰকাৰৰ ৰিলিফ কেনেকুৱা? চাউল খাব নোৱাৰা গোন্ধোৱা, বালক মিঠাতেল, আঠুৱাটো বালক মিঠাতেল পৃথিৱীত শুনিছিলে কেতিয়াবা, আপোনালোকে খাই পাইছে কেতিয়াবা? এইটো চাকি জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰে, বালক মিঠাতেল। তাৰপিছত ইমানকণমান আঠুৱা এটা দিছে। আঠুৱাটোত মূৰটো সোমালে ভৰিটো নোসোমায়, ভৰিটো সোমালে মূৰটো নোসোমায়, ইমানকণমান আঠুৱা এটা। এতিয়া দি আছে কি? এখন তুলি। কালি বিদ্যুৎ শইকীয়াই খুব ধুনীয়াকে কৈছে যে ছাতে শুকোৱা, মুঠিতে লুকোৱা। মানে তুলিখন এনেকে ধৰি দিলে মানে এনেকে ধৰি দিব পাৰি তুলিখন। তুলি এখন দাঙিবলৈ কেনেকুৱা কষ্ট হয় নে নহয়? টান গধুৰ, একদম পুৰা তোলা থাকে, একদম ফিট হৈ থাকে। এই চৰকাৰে দিয়া তুলিখন এনেকে হাতেৰে এনেকে মাজত ধৰি দিলে এনেকে আহি যায়। এইটো দিছে কোনে জানে? এইটো দিছে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ফেমাই। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট মানে আমাৰ সুশান্ত বৰগোহাঁই জলসম্পদ বিভাগে দিছে। 1 লাখখন হেৰি দিছে, যিখনত আপোনাৰ কুকুৰ শুৱাবৰ কাৰণেও, যিখন বা জীৱ জন্তু শুৱাবৰ কাৰণেও যিখন ব্যৱহাৰ কৰিব নোৱাৰে। তুলিখন 5 ফুট। মই কটীয়া মানুহ, মই 5 ফুট 6 ইঞ্চি আছো। 5.5 ইঞ্চি আৰু 5 ফুট 5.5 ইঞ্চি আছো। মোৰ নিচিনা কটীয়া মানুহটোৱে তুলিখন দিছে 5 ফুট আৰু দিছে ইমানকণমান। গা লৰাব নোৱাৰে আৰু আপুনি এনেকে ৰৈ থাকিব লাগিব তাৰ তুলিখনত, মোদী লেট্ৰিনটোৰ নিচিনা। তাৰমানে সঁচাকে মই আপোনালোকক এটা কথা কৈছো যে আগজাননী দিয়া ক্ষেত্ৰত ব্যৰ্থ হল, ৰেস্কিউ বা মানুহক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হল 100%, ৰিলিফ দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হল। আৰু ৰিলিফ দিয়াৰ ক্ষেত্ৰত সুশান্ত বৰগোহাঁই, যিজন মানুহৰ কাৰণে এই বানপানী হৈছে, মইতো খাটাংকে কম যে 3জন মানুহ এই বানপানীৰ কাৰণে জগৰীয়া। 1 নম্বৰজন সুশান্ত বৰগোহাঁই, 2 নম্বৰজন সোণাৰীৰ কোঁৱৰ, কি নাম আছিলে, ধৰ্মেশ্বৰ কোঁৱৰ, আৰু 3 নম্বৰজন ময়ূৰ বৰগোহাঁই। মই ইমান দিনৰ পৰা কৈ আছো, প্ৰথম দিনটোৰ পৰা মোক কোনোবাই উল্টাই গালি দিব পাৰিছে? দেখিছেনে উল্টাই মোক ধৰিব পাৰিছেনে? মই কৈ দিয়াৰ লগে লগে এসপ্তাহমান লুকাই গ'ল নে নাই বাৰু? সুশান্ত, ধৰ্মেশ্বৰ শইকীয়াটোতো একদম হেৰিয়াত হস্পিটেলাইজে হৈ গ'ল। আৰু কি কয় আপোনাৰ ময়ূৰ, চব লুকাই গ'ল নে নাই বাৰু? ধৰ্মেশ্বৰ কোঁৱৰ, আৰু ময়ূৰটো আপোনালোকে চাগে জানে, ময়ূৰটো 22 তাৰিখেহে অসম পাইছেহি।
বাহিৰত আছিলে মানে নাগপুৰৰ হাফ পেণ্ট পিন্ধা পাৰ্টিত ক্লাছ লৈ আছিলে 19 তাৰিখে কৈছে 21 তাৰিখে পিছবেলা আহি ক'ৰবাত এয়াৰপৰ্টত নামিছে 22 তাৰিখে গৈ শিৱসাগৰ পাইছে টিকন হাজিৰা পাইছে মই আপোনালোকক আজি এটা ভিডিঅ' লৈ আহিছিলো এইটো এতিয়া দেখুৱাই নাথাকো আপোনালোকৰ হাতত দি দিম এই বানপানীটোৰ মূল কাৰণকেইটা মই আপোনালোকক কৈ দিব খুজিছো অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এই বানপানীটোৰ কাৰণ বেলেগ একো নহয় এইটো হ'ল ক্লাউড ব্ৰাষ্ট আজিকালি কিবা ডিভাষ্টেশ্যন এটা হ'লে চৰকাৰৰ কাৰণে বাছাৰ আটাইতকৈ উজু নিয়মটো হ'ল ডাৱৰ বিস্ফোৰণ ডাৱৰ বিস্ফোৰণ হৈ গ'ল নহয় তেতিয়া মই নিজে টেকনিকেল মানুহবিলাকক সুধিলো যে একচুৱেলি ডাৱৰ বিস্ফোৰণ মানে কি আৰু ডাৱৰ বিস্ফোৰণ হৈছিলে নে নাই তেতিয়া মই সুধি লৈ গম পালো যে ডাৱৰ বিস্ফোৰণ মানে হ'ল যদি ডাৱৰ বিস্ফোৰণ হয় 1 ঘণ্টাত এটা ঠাইত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব কিন্তু নাগালেণ্ডত মন জিলাত সেইদিনা 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণটো হোৱাই নাই 24 ঘণ্টাত 137 মিলিমিটাৰ বৰষুণ হৈছে 24 ঘণ্টাত গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ প্ৰথমতে অসমীয়া মানুহক ঠগিব খুজিছিলে কিন্তু মই যেতিয়া হাল্লা কৰি দিলো আৰু IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যেতিয়া কৈ দিলে যে না ডাৱৰ বিস্ফোৰণ হোৱা নাই মিছা কথা তাৰপিছত এখন ইণ্টাৰনেশ্যনেল পেপাৰ ওলালে 7খন দেশৰ বিজ্ঞানীবিলাকৰ তাত তেওঁলোকে গোটেই হিষ্ট্ৰীটো দেখুৱাই দিলে যে যোৱা 50 বছৰত কিমান কিমান বৰষুণ হৈ আছে তেতিয়া তাত আমি দেখিবলৈ পালো যে আচলতে এই বছৰ বৰষুণটো আন সকলো বছৰতকৈ কম মিছা কথা কোনো অভূতপূৰ্ব বৰষুণ এই বছৰ হোৱাই নাই মন জিলাত নাগালেণ্ডত গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছাকৈ যে ঠগিব খুজিছিলে যে ক্লাউড ব্ৰাষ্ট বা জলবিস্ফোৰণৰ কাৰণে এই ঘটনা সংঘটিত হৈছিলে সেইটো মিছা কথা মই নিজে এটা স্পেচিয়েল টিম পঠাই এইখন পঠিয়াই লগত ড্ৰোন পঠিয়াই গোটেই ভিডিঅ' কৰিছো এটা স্পেচিয়েল টিমৰ ৰিপৰ্ট বনাইছো আৰু সেই অনুসৰি মই এই গোটেই বানপানীটোৰ কাৰণে 4টা কাৰণ বিচাৰি উলিয়াইছো প্ৰথম কাৰণটো হ'ল মানে বৰষুণটোতো হৈছে বৰষুণটো নাই হোৱা এনেকুৱা প্ৰশ্নই উঠিব নোৱাৰে বৰষুণ হৈছে কিন্তু বৰষুণটো অভূতপূৰ্ব বা অতিবৃষ্টি নহয় বা ক্লাউড ব্ৰাষ্ট নহয় কিন্তু সেই বৰষুণত এবাৰ ইমান ডাঙৰ ক্ষতি কিয় হ'ল তাৰ কাৰণটো আছিলে যে এই নদীখন যি দিখৌ নদী নগা পাহাৰৰ পৰা ওলাই অহা আটাইতকৈ ডাঙৰ নদী যিখন দিখৌ সেই দিখৌ নদীখনত মন জিলাত 5টা শিলৰ বান্ধ বন্ধোৱা হৈছিলে শিলৰ বান্ধটো কেনেকুৱা মাটি আৰু শিল দি দিখৌখন এনেকে পুতি পেলাই তাৰ ওপৰেদি ট্ৰাক চলিছিলে আৰু ক্ৰেন চলিছিলে কি কয় এইটো খন্দাখন এখন এক্সকেভেটৰ চলিছিলে কাৰণ দিখৌৰ দুইটা পাৰৰ পাহাৰত মানে কয়লাটো ওলায় আৰু দিখৌৰ দুইটা পাৰ পাহাৰৰ পৰা ইফালৰ পৰা সিফালৈ গাড়ী অনা নিয়া কৰিবৰ কাৰণে দিখৌ নদীৰ ওপৰতে 5টা এনেকুৱা ভেটা মাৰি দিয়া হৈছিলে ইমানকণ ফুটা ৰাখি পানীখিনি গৈ থাকিবলৈ দিয়া হৈছিল গোটেই কেইবামাহে গোটেই খৰালি কালটো তাৰমানে ছেপ্টেম্বৰ মাহমানৰ পৰা সেইটো কৰি দিয়ে তেওঁলোকে একদম এই লাষ্টৰ এতিয়া বানপানী হোৱালৈকে জুলাই মাহলৈকে যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা জুলাইলৈকে এনেকে এই 5টা কফাৰ ডেম বুলি যাক কয় আৰু কফাৰ ডেম বনাই দিয়াৰ কাৰণে আৰু তাৰ ওপৰেদি গাড়ী অহা যোৱা কৰি থকাৰ কাৰণে কি হৈছিলে দিখৌৰ পানীখিনি ওপৰৰ পিনে 350 কিলোমিটাৰ মান নদীখনত ৰিজাৰ্ভাৰ ৰূপে ৰৈ গৈছিল যেতিয়া এবাৰ পানী আহিলে লগত পাহাৰ খহি আহিলে কাৰণ গোটেই কয়লাখানি শেষ কৰি দিলে সেই পাহাৰবিলাক খহি আহিলে
যেতিয়া খহি আহিলে সেইবিলাকে আহি খুব জোৰকে আহি এই 5টা কোফাৰ ডেম ভাঙি দিলে আৰু তাৰ ফলস্বৰূপে অস্বাভাৱিক ৰূপত পানীখিনি উফন পাতি গুচি আহিলে। এইটো হল প্ৰধান কাৰণ। এক মানে কয়লা খননৰ কাৰণে কৰা এই যিটো কৃত্ৰিম বান্ধ দিখৌ নদীৰ ওপৰত 5টা বান্ধ, এই 5টা বান্ধৰ কাৰণে এই ঘটনা সংঘটিত হবলৈ পালে। নাম্বাৰ 1। নাম্বাৰ 2, যে তাতে আপোনালোকে দিখৌ নদীখনৰ যদি সঁচাকে গঠনটো কোনোবাই দেখিছে নাগা পাহাৰৰ পৰা নামি আহোঁতে, দিখৌ নদীখনৰ গোটেই পাৰকেইটা সাংঘাতিক ধৰণে তাৰমানে একদম মানে আমাৰ কংক্ৰিটৰ নিচিনা। কেনেকুৱা? গোটেই শিলৰ লেয়াৰ আছে পাৰকেইটাত। এখন নদী এইফালত লেয়াৰতো শিল আছে, পুৰা শিল, আৰু মানে শিল মানে একদম আমি হেৰি কৰি থোৱা মানে কি কয় আমাৰ হেৰিয়াৰ নিচিনা, আৰু একদম শিলে শিল শিলে শিল শিলে শিল, তেনেকে মানে শ শ হাজাৰ হাজাৰ বছৰৰ মানে হেৰিয়াত এনেকে ৰৈ যোৱা শিল। সেইটো পাৰ মানে পাৰ্মানেণ্টলি এটা নেচাৰেলি এটা হেৰি বনাই দিছিলে, গাৰ্ডৱাল। এইফালেও তেনেকে বনাই দিছিলে গাৰ্ডৱাল। কি কৰিলে, এতিয়া গোটেই দিখৌ নদীখন যে নামি আহিছে হেৰিয়াৰ পৰা, নাগালেণ্ডৰ পৰা, গোটেই দিখৌ নদীখনৰ এই যিটো গাৰ্ডৱাল, এই গাৰ্ডৱালখন পুৰা খান্দি পেলালে। খান্দিলে এনেকুৱা নহয় যে 1 কিলোমিটাৰ খান্দিলে একেবাৰে একেৰাহে 25 কিলোমিটাৰ খান্দি দিখৌৰ কিনাৰৰ সেইটো খান্দি দিখৌৰ পাৰটো গোটেইটো দীঘলীয়াকে একদম লেক তৈয়াৰ কৰি দিলে। আৰু সেই ঠাইখিনিত আকৌ সেই নামি অহাৰ পৰা 24 কিলোমিটাৰ আকৌ সেই দিখৌ নদীখনত মথাউৰি নাই। পাৰটো যেতিয়া খান্দি দিলে, তাৰ পৰা শিলখিনি যেতিয়া উলিয়াই নিলে, আপোনালোকে চাগে নিশ্চয় জানে যে এখন নদীত যেতিয়া 1 কিলোগ্ৰাম শিল থাকে তাৰ তলত 3 কিলোগ্ৰাম বালি থাকে। এইটো চাইণ্টিফিক নিয়ম, প্ৰাকৃতিক নিয়ম। এই যেতিয়া শিলবিলাক আঁতৰাই দিলে, নদীখনৰ পৰাও আঁতৰাই দিলে, তাৰমানে নদীখন যেতিয়া পাহাৰৰ পৰা আহি থাকে, যদি শিল নাথাকে তেতিয়াহ'লেতো আৰু এখন নদী গোটেই খান্দিয়ে পেলাব। গোটেই শিল 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 সেই চব শিলবিলাক উঠাই আনিলে। আৰু এই গোটেই কয়লাৰ কামটো, শিলৰ কামটো, এই কামটো গোটেই কামটো চোৱা চিতা কৰে সুশান্ত বৰগোহাঁই, যি নিজেই ৱাটাৰ ৰিচোৰ্চৰ দায়িত্ব এইবাৰ পালে। সুশান্ত বৰগোহাঁই এই গোটেই চিণ্ডিকেটটোৰ মাষ্টৰ, আৰু এটা পাৰ্টৰ মাষ্টৰ ধৰ্মেশ্বৰ কোঁৱৰ। আৰু শিল আৰু কয়লাৰ সামান্য অংশ এটা অংশ চেয়াৰ ময়ূৰে পায়, আৰু শিলৰ মাষ্টাৰ এজন ময়ূৰ। এই 3জন মানুহৰ কাৰণে, তাৰ তলত লেয়াৰ্ছ অফ মানুহ আছে, সেইবিলাক কৈ লাভ নাই, কিন্তু এই 3জন মানুহৰ চিণ্ডিকেটৰ কাৰণে আজি দিখৌ নদীয়ে কি কৰিলে, এই গাৰ্ডৱালখন, প্ৰাকৃতিক গাৰ্ডৱালখন নাইকিয়া হৈ যোৱাৰ কাৰণে, আৰু তাৰ পাছত লেয়াৰ্ছ অফ লেয়াৰ্ছ, মানে কিলোমিটাৰ পিছত কিলোমিটাৰ, একদম বাগান পৰ্যন্ত। আপোনালোকে নিশ্চয় এইবাৰ ইয়াৰ পৰা বহুত মানুহ গৈছিলে, ভাবি আচৰিত হব যে চাহ বাগানখনো মানে 100টা হাতী ডুবিব পৰাকে খান্দি পেলালে শিলৰ কাৰণে। চাহ বাগান বিলাক খান্দি পেলালে। নদীৰ পাৰটো খান্দিলে, নদীৰ পাৰটো খান্দি খান্দি গৈ যেতিয়া শেষ হৈ গৈছে, শিল শেষ হৈ গৈছে, চাহ বাগানকে খান্দি পেলালে। তাৰ ফলস্বৰূপে কি হল, ওপৰৰ পৰা যে পানীটো আহিলে ইমান স্পীডত, ইফালে এই শিলটো খান্দি দিয়াৰ কাৰণে দিখৌ ইতিমধ্যে মানে বাম হৈ গৈছে। তো এইফালে মথাউৰি নাই, এইফালে শিল খান্দি ৰাস্তা খান্দি থৈ দিছে, এইফালেও সেইফালেও চাৰিওফালে পানী যেনি তেনি যাবলৈ ধৰিলে। দিখৌ যেনেকে আগতে আহে সেইফালেদি নগৈ দিখৌৱেদি এটা খুঁটি গৈ থাকিলে, কিন্তু যেনি তেনি যাবলৈ ধৰিলে, আৰু তাৰ ফলস্বৰূপে কি হল, নেপালী খুঁটিখন উৰুৱাই লৈ গৈছে। আৰু সেই একাউণ্ট আজি 105জন মানুহ মৰাৰ কাৰণে জগৰীয়া সুশান্ত বৰগোহাঁই। আজি 105জন মানুহ মৰাৰ কাৰণে জগৰীয়া সোণাৰী সমষ্টি আপোনাৰ হেৰি কি কয় আমাৰ ময়ূৰ বৰগোহাঁই। আৰু নিশ্চয় আপোনালোকে জানে যে তাৰ সূতাডাল, তাৰ অদৃশ্য হাতখন দিছপুৰত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে আৰু এতিয়া নতুন চৰকাৰ হোৱাৰ পাছৰ পৰা এইটোৰ চৰ্দাৰ জয়ন্ত মল্ল বৰুৱা গোটেইটো চোৱা চিতা কৰে জয়ন্ত মল্ল বৰুৱা গতিকে মই আপোনালোকক জনাব খুজিছো যে অসমৰ 3খন জিলাৰ ডিভাষ্টেশ্যন বা মানে এইটো বানপানী কৈ থাকিলে একেবাৰে ভুল দেই এইটো বানপানী নহয় অভূতপূৰ্ব ডিভাষ্টেশ্যন যিটো 1750 চনত আহোম যুগত এনেকুৱা এবাৰ ডিভাষ্টেশ্যন হৈছিলে বুলি আমি শুনিছিলো সেকেন্ড টাইম এইটো ডিভাষ্টেশ্যন আধুনিক যুগত প্ৰথমবাৰ এইটো ডিভাষ্টেশ্যন হৈছে অসমৰ ইতিহাসত আৰু অসমৰ ইতিহাসৰ এই আটাইতকৈ ডাঙৰ ডিভাষ্টেশ্যনটোৰ কাৰণে আমাৰ চৰকাৰৰ মন্ত্ৰী আৰু MLA বিলাক জগৰীয়া আৰু তাৰ হাত জয়ন্ত মল্ল বৰুৱাৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে আছে কথাটো ক্লিয়াৰ এতিয়া মোক লৈ এটা বিতৰ্ক হৈ আছে বিতৰ্কটো হ'ল যে মই সেইদিনা পৰহিৰ দিনা আমাৰ DC সাহেবক অকমান টানকে কলো আমাৰ কি DC বুলি কয় আমাৰ নামটো আছিলে তেখেতৰ মৃদুল যাদৱ মই মৃদুল যাদৱক অলপ টানকে কলো মৃদুল যাদৱক টানকে কোৱাটোত মোক বেয়া পাইছে এতিয়া কিন্তু মোক এটা কথা কওক যে যিটো সমষ্টিৰ বিধায়কজনৰ সমষ্টিত 80% মানুহৰ ঘৰ দুৱাৰ শেষ হৈ গৈছে সেই সমষ্টিৰ বিধায়কজনে তৎকালীন সাহায্য তৎকালীন ইমাৰ্জেঞ্চি ওৱান টাইম ফাইনেন্সিয়েল হেল্প ইমাৰ্জেঞ্চি তৎকালীন সাহায্য টকা 15,000 যদি এমাহ 4 দিনলৈকে বা সেইদিনা যিদিনা হৈছিলে 3 দিন এমাহ 3 দিনলৈকে যদি নাপায় তেতিয়াহ'লে মই জনপ্ৰতিনিধি ৰূপে তাত হস্তক্ষেপ কৰিব লাগিব নে নালাগে মোক ADCয়ে ক'লে শিৱসাগৰৰ যে অসমৰ মুখ্যমন্ত্ৰী অকল 1 লাখ মানুহৰ পৰিয়ালৰ কাৰণেহে 15,000 টকাটো খুলি দিছে কিন্তু আমাৰ শিৱসাগৰ জিলাতে অকল শিৱসাগৰ জিলাতে পুৰা 1 লাখতকৈ বেছি মানুহ ক্ষতিগ্ৰস্ত হৈছে গতিকে এতিয়া যদি সেইটো লক খুলি নিদিয়ে SDMR ASDMA অসম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি SDMA যদি সেই লকটো খুলি নিদিয়ে ৱেবছাইটটো তেতিয়াহ'লে আৰু নতুন মানুহক আমি দিব নোৱাৰো এনেকে ক'লে মই লগে লগে মুখ্যমন্ত্ৰীক জনালো যে আপুনি কিয় খুলি নিদিয়ে আপুনিতো কৈ আছে পইচা আছে তেওঁ ক'লে কাইলৈ তোক ৰাতিপুৱাই খুলি দিম মই লগে লগে মুখ্যমন্ত্ৰীক ক'লো যে ডিচিক মই কম নে আপুনি খুলি দিব বুলি ক'লে কৈ দে মই খুলি দিম বুলি কৈছো খুলি দিম ডিচিক মই ৰাতিয়ে ফোন কৰি জনালো পিছদিনা 10টা বজাত মই মুখ্যমন্ত্ৰীলৈ আকৌ মেছেজ দিলো আপুনি খুলি দিলে নে তেওঁ ইয়েছ বুলি দিলে কিন্তু তাৰপিছত মই সুধিছো যে খুলি দিয়া নাই তাৰপিছত 12:30 বজাত তেওঁ নিজে মোলৈ ফোন কৰিলে ফোন কৰোঁতে মই ক'লো যে কি হ'ল দাদা এতিয়ালৈকে খুলি দিয়া নাই ক'লে তোৰ ডিচিয়ে উল্টা পুল্টা কৈ আছে তোৰ শুনি ল বুলি ডিচিৰ লগত মোক কনফাৰেন্স লগাই দিলে ডিচিয়েটো কৈ আছে যে 8,000 10,000 মান মানে ৰিজেক্ট হৈছে কিবা ডুপ্লিকেট হৈছে গতিকে এইবিলাকৰ পৰা আমি সেই 8,000 মান পাই যাম গতিকে মোটামুটি মিলাই দিব পাৰিম আৰে ভাই মই নিজে গম পাইছো তেওঁ নিজৰ ADCজনে মোক কৈছে আৰু এইটো ক'বলগীয়া কথা নেকি দিছে 1 লাখ মানুহৰ ক্ষতি হৈছে 2,85,000 মান পৰিয়াল দিছে 1 লাখৰ কাৰণে তেতিয়াহ'লে এইটো চিম্পল কথা এটা মই মুখ্যমন্ত্ৰীৰ জৰিয়তে সেইটো লকটো খোলাই দিব খুজিছো ডিচিয়ে কৈছে যে এইটো নালাগে মই আপোনাক ইয়াতে মিলাই দিম তাৰমানে তেল মাৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক তেল মাৰিবৰ কাৰণে এইটো কৈছে মই শুনি আছো ফোনটোত মোক কনফাৰেন্স লগাই দিছে মই শুনি আছো ফোনটোত তাৰ পাছত যেতিয়া এইটো ক'লে মই মুখ্যমন্ত্ৰীক ক'লো যে এইটো নহ'ব দে মোক খুলি দিবই লাগিব মোৰ যদি এটা পৰিয়ালৰ নাপায় কিন্তু মই জেং কৰিম মই দাদা জেং কৰি দিম কিন্তু মই এনেকৈ কৈছো মই তোক লগত ডিচি মিটিং পতাই দিছো তই ঠিক কৰি ল তো 4টা বজাত মিটিঙলৈ গৈছো ডিচিৰ যিটো বডি লেংগুৱেজ ডিচিয়ে যিটো ধৰণে কৈ আছে
যে ছাৰ আপুনি দিয়া লিষ্টখনৰ 95% হেৰি ওলাইছে, কি আমি দিব নোৱাৰা, কিবা এনেকে কৈ আছে মোক। মই দিয়া লিষ্টখন উলিওৱাচোন তোমালোকে। 8,140টা মানুহৰ মই লিষ্ট দিছিলো যে এইখিনি থাকি গৈছে, তাৰ উপৰিও আৰু থাকি গৈছে, মোৰ হাতত এইখিনি এপ্লিকেশ্যন দিছে। কলে মই উলিয়াচোন লিষ্টখন যেতিয়া উলিয়াওতে দেখিলো যে মোৰ 90% মানুহে শুদ্ধ পাবলগীয়া, মাত্ৰ 406জন নে 604জন মানুহে ডুপ্লিকেট হৈছে, বাকীখিনি চব শুদ্ধ, আৰু এটা দুটা ক'ৰবাত আধাৰ কাৰ্ড কিবা গণ্ডগোল আছে। মই ক'লো এইটো কি কথা কয় আপুনি, আৰু মই কিয় তালিকা দিব লাগে? কামটো আপোনাৰহে, কোন কোন মানুহ ক্ষতিগ্ৰস্ত হৈছে দিয়াৰ দায়িত্ব আপোনাৰ গাঁওবুঢ়া আছে, চিষ্টেম আছে, আপোনাৰ ৱাৰ্ড মেম্বাৰ আছে, আপোনাৰ মণ্ডল আছে, আপোনাৰ টিচাৰ আছে, চাৰ্ভেয়ৰ আছে, আপোনাক কৰিব লাগে, মই কিয় তালিকা দিব লাগে? এনেকে বুলি যেতিয়া ক'লো, তেতিয়া তেওঁ মোক যিটো লেংগুৱেজত আপোনালোকে নিজে চাবচোন, একদম IS-ৰ ভেমটোত যি ধৰণৰ বডি লেংগুৱেজ তেওঁ, মই তেতিয়া কৈছো, টানকে কৈছো। আৰু মই আপোনালোকক খাটাং কৰি আকৌ এবাৰ কওঁ, আজিৰ দিনটোত আজি ৰাতি 12টা বজাৰ ভিতৰত শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালে যদি 15,000 টকাৰ ক্ষতিপূৰণটো নাপায়, এইটো ক্ষতিপূৰণ নহয়, এইটো ওৱান টাইম এছিষ্টেঞ্চ মই হুলস্থুল কৰাৰ কাৰণে দিছে এইটো। আৰু মই আৰু হুলস্থুল কৰিলো, কি 15,000 টকা দিয়ে বুলি, তেতিয়া আৰু 10,000 টকা আমাৰ শিৱসাগৰৰ কাৰণে এক্সট্ৰাকে দিম বুলি ক'লে। বাকীবিলাকক নিদিয়ে, শিৱসাগৰ চৰাইদ্বীপ দিম বুলি ক'লে। আপোনালোকে নিশ্চয় দেখিছে যে আজি হিমন্ত বিশ্ব শৰ্মা যিজন মানুহ, অসমৰ ইতিহাসৰ ইমান ডাঙৰ ডিভাষ্টেশ্যনটোক তেওঁ এনেকুৱা সৰু কৰি পেলালেহেঁতেন। মই বিধানসভাত টেবুলৰ ওপৰত উঠি দিলো কাৰণে কাম হ'ল, মই গোটেই অসমত হুলস্থুল লগাই দিলো কাৰণে কাম হ'ল, মই গোটেই অসমত তেওঁ মোক ইনচাল্ট কৰি আছে যে তই পানীত কেনেকে পৰিলি নাৱৰ পৰা। মই যি কৰিছো সেই গোটেইবিলাক কাম কাজৰ জৰিয়তে গোটেই অসমৰ গোটেই মানুহখিনি সজাগ হৈ গ'ল যে ইমান ডাঙৰ ডিভাষ্টেশ্যন। তেতিয়াহে গোটেই পৃথিৱীৰ মানুহ আহিলে। তেওঁৰ প্ৰধানমন্ত্ৰীয়ে এটা শব্দ নকলে, তেওঁৰ গৃহমন্ত্ৰীয়ে এটা শব্দ নকলে, কিন্তু ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ পুঁজিপতিবিলাক, ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাক, ভাৰতবৰ্ষৰ যিমানবিলাক এনেকুৱা ছচিয়েল অৰ্গেনাইজেশ্যন আছে, চব আহি গলিয়ালে